এইটো জীৱন য'ত সুখ দুখ হাঁহি কান্দোনৰ সমাহাৰ ৰঙেৰে সজাও আমি এই পৃথিৱী ৰঙেৰে বোলাও আমি জীৱন জোনাকী হাঁহি আৰু কান্দোন জীৱনৰে বান্ধোন দুখৰে মালিকা জীৱন সুখেৰে সজোৱা একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং রং 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 একাজলি রং একাজলি রং একাজলি রং চালক হা দিয়া হেৰি আপুনি কথা এটা লক্ষ্য কৰিছেনে কি কথা আমাৰ মাজনী আগতকে বহুত সলনি হ'ল হবতো কিয় নহব বিয়াৰ পাছত আৰু সলনি হ'ব চাই থাকা তাকে আগতে তাই যি ধৰণে কথা কৈছিল আজিকালি নকয় তাই খং যে একেবাৰে নোহোৱা হৈ গ'ল ভালেই হৈছে আমাৰো চিন্তাকণ নোহোৱা হৈ থাকিব নহ'লে শহুৰেকৰ ঘৰত গৈ কি বিহু দেখুৱাই সেইটো লৈহে মোৰ মূৰত বহুত ডাঙৰ চিন্তা হৈ থাকে পিছে বিয়াখন সোনকালে ভালে ভালে হৈ গ'লেই ভাল আছিল সোনকালে হ'ব দিয়া তুমি কিন্তু উৎপাত কৰি নাথাকিবা তাই যেতিয়া নিজে কম বুলি কৈছে তাইক তাইৰ মতে কামখিনি কৰি থাকিবলৈ দিয়া পিছত তাই আকৌ সলনি হৈ যায় বুলিয়ে মোৰ বৰ ভয় লাগে নহয় দিয়া ল'ৰাটো বেয়া হোৱা হ'লে কথা বেলেগ আছিল ল'ৰাটো ভাল যেতিয়া তাই হওঁ বুলি সলনি হ'ব নোৱাৰে নহয় নহ'লেই হ'ল আৰু লুনা আৰু কেতিয়াও নাহে তাই মাকক লৈ একেবাৰে গাঁৱলৈ গৈছে তাই হেনো সৰুকৈ এখন পাৰ্লাৰ খুলিব গাঁৱত আমাক সকলোকে ভালকৈ থাকিব কৈছে হ'লেও তাই হঠাৎ এনেকৈ গুচি যাব নালাগিছিল অন্ততঃ পাৰ্লাৰখনৰ কথা এবাৰ ভাবিব লাগিছিলে একো নাই হ'ব দিয়া তাইৰ চাগে আন কিবা প্ৰব্লেম হৈছে যাৰ কথা তাই আমাক ক'ব নোৱাৰিলে कुछ तो हुआ होगा आज से मुझे अकेले ही रहना पड़ेगा কিন্তু লুনাই যদি পাৰ্লাৰত নাহে বহুত দিগদাৰ হ'ব নাই নহয় ৰ'বা মই কিবা এটা ব্যৱস্থা কৰি আছোঁ তোমালোকে তোমালোকৰ কাম কৰা हेलो হয় হয় মই জুমিয়ে কৈছোঁ কওকচোন কি এতিয়াই মই গৈ আছোঁ দিয়ক ঐ তই যে চাৰ্টৰ কালাৰো একে মোৰ লগত মিলাই মিলাই পিন্ধ কিয় আপোনাক গুৰু বুজিছোঁ যে সেইকাৰণে গুৰুজী এই সদায় সদায় আমাৰ পাৰ্লাৰলৈ যে নতুন নতুন কাষ্টমাৰ লৈ আহে কেনেকৈনো মাতে হেৰো সেইটো মোৰ বাই হাতকে কামাল তাতকে কিমান ডাঙৰ ডাঙৰ কেছ সলভ কৰি দিছোঁ ময়ো পাৰিম নে বাৰু কিয় নোৱাৰি জীৱনত নোৱাৰা বুলিবলৈ কি আছে আপুনি শিকালে কিন্তু মই পাৰিম আপুনি শিকাবনে কিয় নিশিকাম শিকাম আকৌ সঁচাই নে আৰে 100% সঁচা ঐ ধৰি ল তোৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ গ'ল এই এফালা ই মানুহজনী দেখিছ
দেখিছোঁ গুৰুজী। মানুহজনীৰ ওচৰত যা আৰু আমাৰ পাৰ্লাৰলৈ যাবলৈ কনভিন্স কৰা যা। হ'ব গুৰুজী, আৰম্ভ কেনেকেনো কৰিম? প্ৰথমে গৈ মানুহজনীৰ সৌন্দৰ্যৰ পৰা আৰম্ভ কৰিবি। কবি আৰু যদি ধুনীয়া হ'বলৈ মন আছে তেন্তে আমাৰ পাৰ্লাৰলৈ ব'লক। যদি যাব মান্তি নহয় গুৰুজী? বিভিন্ন ডিছকাউণ্ট দিম বুলি কবি। তাৰ পিছতো যদি নাযায়? দৰকাৰ হ'লে পাৰ্লাৰত চব ফ্ৰী দিম বুলি কবি যা। তথাপিও যদি নাযায়? তথাপিও যদি নাযায় তেতিয়া হাতত ধৰি টানি লৈ আহিবি যা। যাওঁ যা। মে আই কাম ইন মেম? আহা আহা। কোৱাচোন। মেম, মোক চিনি পাইছেনে? সেইদিনা যে ভেকেঞ্চিৰ কাৰণে আহিছিলোঁ। পাইছোঁ কোৱা। মোক মানে অফিচাৰে ফোন কৰি মাতিছিল। ছাৰ আছেনে? হয় নেকি? ছাৰ আছে ৰ'বা, মই তোমাক লৈ যাম। তোমাৰ কপাল ভাল যেন পাইছোঁ। কিয় মেম? তুমি মোক লিজা বুলিয়ে মাতিবা, মেম নকলেও হ'ব। হ'ব বাৰু, কিন্তু মোৰ কপাল কিয় ভাল? তুমি যিদিনা খবৰ কৰিছিলা সেইদিনাখন আমাৰ পাৰ্লাৰত ভেকেঞ্চি নাছিল, কিন্তু তাৰ দুদিন পিছতে মানুহ লগা হ'ল। সেইকাৰণে ছাৰে চাগে তোমাক মাতিছে। হয় নেকি? পালে হয় আৰু, মোৰ চাকৰি এটাৰ খুবেই প্ৰয়োজন আছিল। ব'লা, মই তোমাক ছাৰৰ কেবিনলৈ লৈ যাওঁ। ব'লা আহা। কিমানকে দিছে? আগতে চাই লওকচোন। বাইদেউ, আপোনাক এটা কথা সুধো নেকি? মানে আপুনিতো বাৰু ইমান ধুনীয়া নহয় দিয়কচোন। হ'ব নালাগে, মই এনেই ঠিক আছোঁ। নহয়, আপুনি কথাটো শুনকচোন। আপুনি আমাৰ পাৰ্লাৰলৈ বলক, আপোনাক বহুত ধুনীয়া বনাই দিম। নালাগে দিয়ক, মই এনেকৈ ঠিক আছোঁ। বাইদেউ, আপোনাক ডিছকাউণ্টটো কৰাই দিম বলক। নালাগে বুলি কোৱা নাই নেকি? খং উঠাই নল'ব কিন্তু। বলক না বাইদেউ, আহকচোন, নহ'ল বলকচোন, আহকচোন, আহক না, আহকচোন। তই কি কৰি আছ? লোকৰ মাইকীৰ গাত কিয় হাত দিছ? দাদা, মই একো কৰা নাই। কি বঢ়িয়া, লোকৰ মাইকী গাতি হাত দিছে। ধৰিছে কি বঢ়িয়া ক'বলৈ। আমি এটা প্ৰেংক ভিডিঅ' বনাই আছো, মানে মানুহৰ কিমান খং উঠে আমি সেইটোহে চাইছো। বেছিকৈ দুখ পালে নেকি? ভাল কৰে, ই দূৰ নাপায় নহয়। এক্টিঙৰ মানুহ যে, বেয়া নাপাব দেই। আহিছো দেই, বেয়া নাপাব। Excuse me, sir. Yes. Sir, জুমি আহিছে। আপুনি বোলে মাতি পঠিয়াইছিলে ফোন কৰি। বহা। So, জুমি, তুমি মোক সেইদিনা কৈছিলা যে তুমি পাৰ্লাৰৰ চব কাম জানা বুলি। হয় ছাৰ, প্ৰায়খিনিয়ে জানো। ঠিক আছে লিজা, তুমি এইক চব বুজাই দিয়া আৰু এট দ্য মোমেণ্ট বিকিক ক'বা যে সি যাতে তাইক গাইড কৰি দিয়ে। চিয়'ৰ ছাৰ। জুমি, তুমি আমাৰ পৰা চেলাৰী কিমান এক্সপেক্ট কৰা? ছাৰ, আপোনালোকে চিন্তা কৰি কিবা এটা দিলেই হ'ল। ঠিক আছে, দেখা যাব। প্ৰথমতে মই তোমাৰ কামবোৰ চাই লওঁ। যদি ভাল লাগে মই তোমাক 12,000কে দিম, আৰু যদি বেয়া লাগে তেনেহ'লে মই তোমাক ৰাখিব নোৱাৰিম। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড। হ'ব ছাৰ, মই কাম বেয়া নকৰোঁ। ঠিক আছে, দেখা যাব। লিজাই তোমাক বাকী ষ্টাফৰ লগত চিনাকি কৰাই দিব। যোৱা, তুমি আজিৰ পৰাই জইন কৰাগে। অ'কে ছাৰ, থেংক ইউ ছ' মাছ। ইউ আৰ ৱেলকাম। লিজা, ব'লা তোমাক মই বাকী মানুহখিনিৰ লগত চিনাকি কৰাই দিওঁ।
মুঠতে মই আপোনাক বহুত বেয়া পাইছোঁ গুৰুজী আপুনি মোক মাৰ খাবলৈ পঠাই দিছিল হেই মূৰ্খ তোক মই মাৰ খোৱালোনে বচা আনিলোঁ চৰকেইটা খোৱাৰ পাছতহে বচাবলৈ গ'ল আপুনিয়েতো চৰ খাবলৈ মোক আগবঢ়াই পঠাইছিল এইটো তোৰ ট্ৰেইনিং পিৰিয়ড ট্ৰেইনিঙত কষ্ট হয় কষ্টটো বেলেগ এনেকে পিটন খোৱাটো বেলেগ হেৰ' পুলিচৰ ট্ৰেইনিঙত কিমান কষ্ট এবাৰ ভাবি চাচোন তই কিন্তু ট্ৰেইনিং পিৰিয়ডত যদি কেতিয়াবা যুদ্ধলৈ যাব লগা হয় তেতিয়া পিৰিয়ডত কিন্তু শ্বহীদ হোৱাৰ পিছত কিমান সন্মান পায় এবাৰ ভাবি চাচোন বুজিলোঁ গুৰুজী মোৰ ভুল হৈছিল গুৰুজী আপুনি মোক ক্ষমা কৰি দিয়ক আপুনি মহান আপুনি মোক ট্ৰেইনিং দিয়ক মই 1000টা চৰ খাবলৈ ৰাজি আছোঁ সেইকাৰণে কওঁ জীৱনত কেতিয়াও বিচলিত নহ'বি নহওঁ গুৰুজী কেতিয়াও নহওঁ যি ভুল কৰিলোঁ তাৰ কাৰণে আপুনি শাস্তি দিয়ক মোক নালাগে দে হ'ব পিছলৈ খালি ভুল নকৰিবি নহয় গুৰুজী আপুনি মোক শাস্তি দিয়ক বুলি কৈছোঁ নে দিয়ক নালাগে নাই গুৰুজী আপুনি শাস্তি দিয়ক বুলি কৈছোঁ নে দিয়ক নালাগে বুলি কোৱা নাই জানো নহয় গুৰুজী আপুনি মোক শাস্তি দিয়ক বুলি কৈছোঁ নে দিয়ক বাবা নালাগে বুলি কৈছোঁ নে নহ'লে মই শান্তি নাপাম গুৰুজী আপুনি মোক শাস্তি দিবই লাগিব হ'ল এতিয়া শাস্তি পালি মৰম আৰু বন্ধুত্ব হয় জীৱন যুগমীয়া তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী কেতিয়াবা আন্ধাৰ কেতিয়াবা পোহৰ মোৰ সকলো সুখ তোমাৰে হ'ব একাজৰি ৰং 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 একাজৰি ৰং 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 একাজৰি ৰং 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 একাজলি রং জলি রং একা জলি রং